সমষ্টিৰ সংসদ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত গতিকে মই চামগুৰি সমষ্টিৰ বিধায়ক হিচাপে কলিয়াবৰ লোকসভা সমষ্টিৰ সংসদ হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁৰ সংসদ পুঁজিৰ পৰা আৰু আমাৰ MLA এলেকাৰ উন্নয়ন পুঁজিৰ পৰা যিখিনি আমাৰ কাম ৰাজহুৱা কাৰণে দিছিলোঁ সেইখিনি আমি আধাৰশিলা স্থাপন কৰিছোঁ আৰু বহু কাম হৈ গৈছে সেইখিনি আমি শুভ উদ্বোধন কৰিছোঁ। সেইকাৰণে আজি গোটেই দিনটোতে প্ৰায় আমি 40টা আধাৰশিলা স্থাপন কৰিছোঁ। আধাৰশিলা স্থাপন কৰাৰ লগতে আমাৰ যিখিনি ৰাইজৰ লগত ভাৱ বিনিময় কৰিছোঁ, ভাৱ বিনিময় কৰি আজি পুৱা বেলাৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াই গোটেই দিনটো চামগুৰি সমষ্টিৰ চামগুৰি মানে এই আমাৰ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা চামগুৰি নহয় যে নিৰ্বাচন যে আমাৰ কমিটিৰ লগত মিলি পেলাই কৰিলে অল চামগুৰি মই যিটো বিধায়ক সকলো জাতি জনগোষ্ঠীৰ মিলনৰ যিটো চামগুৰি সেই চামগুৰিত আধাৰশিলা স্থাপন কৰিছোঁ। ৰাজনৈতিক মন্তব্য হেৰিয়ে কৰিছে পূৰ্বে বদৰুদ্দিন আজমলে এটা মন্তব্য কৰিছে, আপুনি যদি তাৰ সাংসদ হিচাপে এইবাৰ প্ৰতিনিধিত্ব কৰে তেন্তে নিজকে বুঢ়া ভাগলৈ তুলনা কৰিছে, আপোনাক ছাগলীৰ লগত তুলনা কৰি কৈছে যে এটা দিনতে আপুনি তাৰ পৰা উভতি আহিবলগীয়া হ'ব বুলি কৈছে। মানে আমি সৰুতে মই শুনিছিলোঁ যে ভাল সংগত ফুৰিবা ভাল কথা শিকিবা, বেয়া সংগত ফুৰিলে বেয়া কথা শিকে আৰু মানুহৰ মাত কথাই মানুহৰ পৰিচয়। মই মানুহৰ লগতহে তাত কণ্টেষ্ট কৰিম, ক'ত বাঘ ভালুকৰ লগত কণ্টেষ্ট কৰিম। গতিকে তেওঁলোকে বাঘ ভালুক এইবিলাক কথা বতৰা তেওঁলোকৰ নিজৰ চিনাকি। আমাক যদি তাত দলে আমাক কণ্টেষ্ট কৰিবলৈ কয় মই যাম, তেওঁলোকে তেওঁলোকৰ কথাখিনি ক'ব, আমি আমাৰ কথাখিনি ক'ম। ইয়াত বাঘ ভালুক ছাগলীৰ ক'ত কথাবিলাক আহিছে। গতিকে মই মানুহৰ লগতহে আমাৰ কণ্টেষ্টটো হ'ব, কোনো বাঘ ভালুকৰ লগত নহয়। তেওঁলোকে কি ধৰণেৰে ভাবিছে সেই কথাবিলাক তেওঁলোকে ক'ব, আমি আমাৰ কথাখিনি ক'ম। তেওঁলোকে বহুতে ভাবে যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ উটটোহে লৰে, কথাখিনি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে শিকাই দিয়ে। সেই কথাবিলাক তথ্য সহকাৰে ৰাইজে গম পাইছে, আমাৰ হাততো প্ৰমাণ আছে। সেইকাৰণে আমাৰ চাহটোকে তেওঁলোকে এই বাঘটো দেখিছে। আমি বাঘ নহয়, আমি মানুহ। সিদিনা সুৰেশ বৰাই এটা কথা কৈছে যে কংগ্ৰেছ বৰ্তমান শংকিত হৈ আছে, যিটো ক্ষেত্ৰত মানে এতিয়ালৈকে মানে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই। মানে আপোনাৰ সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। সুৰেশ বৰাৰ কথা অন্তত মোক দিব। গতিকে কি ভাবিছে? চাওক, আমাৰ কংগ্ৰেছ দলে য'তে আমাক থিয় হ'বলৈ কয় তাত আমি থিয় হ'বলৈ প্ৰস্তুত। কিন্তু আজি বিজেপি দলৰ যে ইমানবোৰ যে ছিটিং সাংসদসকলৰ নাম কৰ্তন কৰা গ'ল, সেয়ালৈও মই ভাবোঁ অলপ চৰ্চা হ'ব লাগে। বিশেষকৈ আজি আমি দেখা পাইছোঁ যে ডিব্ৰুগড়ত আজি এজন চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধি, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, আজি তেওঁ নাম কৰ্তন কৰা গ'ল। তো তেতিয়াহ'লে লোকসভাৰ ভিতৰত বৰ্তমানত কোনো এনেকুৱা এজন চাহ জনগোষ্ঠী মন্ত্ৰী থকা ব্যক্তি নাই। আমাৰ যেতিয়া কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰ আছিলে, পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া কেন্দ্ৰত এটা ডাঙৰ শক্তিশালী মন্ত্ৰী আছিল। কিন্তু আজি সেই সুবিধাটো আজি বিজেপিয়ে চাহ জনগোষ্ঠীৰ পৰা কৰ্তন কৰি দিছে। এনেদৰে অসমৰ বিভিন্ন সমাজক তেওঁলোকে অপমানিত কৰিছে। তো মই ভাবোঁ আমাৰ লোকসভা সমষ্টি দলে কাক ক'ত উঠিবলৈ কয় সেইটো আমি অলপ দিনৰ পিছত গম পাই যাম। কিন্তু বিজেপি দলৰ ভিতৰত এই বিসম্বাদৰ বেমাৰী যে সোমাই গৈছে, পুৰণা বিজেপিৰ স্থান নাই, সুবিধাবাদী কংগ্ৰেছখিনি আজি তাত সোমাই চাৰিওফালে চিণ্ডিকেট চলাই আছে, তাৰ প্ৰমাণ পাইছোঁ। আজিৰ তাৰিখততো মই বিজেপিও দেখা নাপাওঁ। আজিৰ তাৰিখত কংগ্ৰেছ বনাম কংগ্ৰেছ চলি আছে। হয়, আমি হ'লোঁ আদৰ্শ ভিত্তিৰ কংগ্ৰেছ, তেওঁলোকে হ'লে সুবিধাবাদী কংগ্ৰেছ। ৰাইজে বিচাৰ কৰিব যে কাক ভোট দিব লাগে, সুবিধাবাদী কংগ্ৰেছক নে আমাৰ আদৰ্শ ভিত্তিৰ ৰাজনীতি কৰা কংগ্ৰেছসকলক। বিজেপিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাইকিয়াই কৰি দিছে। কি ভাবে সংখ্যালঘু অধ্যুষিত অঞ্চলত কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস পাইছে নেকি? প্ৰত্যেক অঞ্চলত আমাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। বিশেষকৈ আজি বঙালী অঞ্চলত আমাৰ কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট যে আমাৰ অসমৰ বঙালী সমাজ আজি তেওঁলোকে ভাৰতীয় নাগৰিক, কিন্তু এই 2014 চনলৈকে টানি দিয়াৰ কাৰণে আইন জৰিয়তে এতিয়া তেওঁলোকৰ ওপৰত এটা দাগ লাগি যাব যে তেওঁলোকে অলপ দিন কিছু বছৰ আগতেই তেওঁলোকে বাংলাদেশৰ পাইছে। ভাৰতীয় নাগৰিকৰ যি এটা আত্মসন্মান থাকে, নিজকে ভাৰতীয় নাগৰিক কওঁতে যি এটা স্বাভিমান থাকে, তাৰ ওপৰত আঘাত পৰিছে। আৰু এনেকুৱা ইয়াৰ বিৰোধিতা আজি আমি কংগ্ৰেছ দল হিচাপে আমি কৰি আছোঁ। আমি বিচাৰিছোঁ বাস্তৱ সমস্যাবোৰ সমাধান হওক।
ডি ভোটৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এইখিনি বাস্তৱ সমস্যা সমাধান হওক কিন্তু আজি AUDF দল আৰু বিজেপি দল দুয়োজনে হিন্দু মিয়া ৰাজনীতি কৰি আছে তেওঁলোকে নিবিচাৰে যে হিন্দু আৰু মুছলমান মানুহৰ মাজত বন্ধুত্ব থাকিব লাগে দুয়োজনে গম পাইছে যে যদি হিন্দু আৰু মুছলমান মানুহ একগোট হৈ যায় সেইদিনাই AUDF দলৰ ৰাজনীতি শেষ হৈ যাব সেইদিনাই বিজেপি দলৰ ৰাজনীতি শেষ হৈ যাব গৌৰৱ গগৈ ক'ৰ পৰা নিৰ্বাচন কৰিব য'তে কংগ্ৰেছ দলৰ নেতৃত্ব বিচাৰে কিমান লোকসভাৰ আসন পোৱাৰ সম্ভাৱনা আছে যিহেতু বিজেপিয়ে দাবী কৰিছে তেওঁলোকে 11টা পাব আৰু নগাঁৱতো তেওঁলোকে 50-50 ধৰি থৈছে গতিকে তেনে ক্ষেত্ৰত মানে তেওঁলোকে অংকৰ কেতিয়াবা জানে নে নাজানে মই ক'ব নোৱাৰোঁ কেতিয়াবা 50-50 কেতিয়াবা 1150 মানে কি অংকৰ শিকাইছে ময়ে বুজি পোৱা নাই